আপোনাৰ নামটো কি? ৰমেশ দাস। ঘৰ ক'ত আপোনাৰ? আপুনি জন্ম ক'ত হৈছিলে? জন্ম একচুৱেলি ময়ো নাজানো। নাজানে? কাহিলীপাৰাত নৰকাসুৰ উম। এইখিনিতে মই জানো। অৰিজিনেল ঘৰ ক'ত আপোনাৰ? এতিয়া মই ক'লোঁ নাজানে? নৰকাসুৰে আপোনাৰ নামটো ল'ৰা ছোৱালীয়ে জন্ম দিছিল, কোনে? চব মাৰা গ'ল, মৰে। আপুনি বিয়া পাতিছিলে? অঁ পাতিছোঁ, মিছা কথা নহয়। তাৰপিছত মাইকীটো মাৰা গ'ল, ল'ৰাও মাৰা গ'ল, চব মাৰা গৈছে। মোৰ এতিয়া কোনো নাই। নাপায় বৰতিলাত আছিলোঁ, এই বৰতিলাত। তাতে ভাগিন এটা এনে সমন্দৰ মাতিছিলোঁ। মাতাতে তাৰ ঘৰত থাকোঁতে সি লৈ আহিল। লৈ আহি ক'লে কি মই মৰা কাললৈকে পেলাম, মই কৰিম কাম, জোহ মোৰ তাতে। কোনে আনিলে আপোনাক? নাথে। কি নাথ? আৰু নামটো কি? নামটো ই আৰু ভালকৈ পোৱা নাই। অঁ, নামটো নাজানে। কি কৰে এতিয়া তাত আপুনি? আমাৰ বৰতিলাৰ কথা। নহয়, এতিয়া য'ত বৰ্তমান আছে নাথৰ ঘৰত অঁ, কি কৰে? ঘাঁহ কাটো, ঘাঁহ নাকাটলি দিগদাৰ। কি দিগদাৰ কৰে? কোনে কৰে? কোনে কৰিব আৰু, মালিক। কি কৰে দিগদাৰ? কেনেকুৱা দিগদাৰ কৰে? এনেকুৱা মানে ঘাঁহ নহ'লে পেট ভৰিব নেকি? পেট ভৰিব নেকি? কাটে কাটে। ঘাঁহ কিহৰ কাৰণে কাটে? হা? কিহৰ কাৰণে ঘাঁহ কাটে? গৰুৰ কাৰণে। অঁ, গৰু। তেওঁ গৰু আছে? অঁ, কিমান আছে গৰু? গৰু এতিয়া 4জনী 5জনী আছে, দমৰা এটা সৰু। জাৰ্চি? নহয়, এইটো হ'ল এটা হ'ল লাইলেন, বাদ বাকী কৰচ। ক্ৰছ। গাখীৰ দিয়ে? গাখীৰ এতিয়া বৰ্তমান এটা দি আছে। আজি আপুনি এতিয়া সন্তুষ্ট নে এই কামটো কৰি? সন্তোষ মানে অলপ অশান্তিত আছোঁ। কেনেকুৱা অশান্তি? কষ্ট বেছি হয়। আপোনাৰ বয়স কিমান এতিয়া? বয়সটো এতিয়া মোৰ তাতেতো কুস্তিটো নাই, তথাপি এনে অনুমান? বেলেগৰ ঘৰত থাকি থাকি। আপোনাৰ লগৰ সমনীয়াবোৰৰ কথা মনত আছে নাই? এনেকুৱা হিচাপে এজন আছিল, সিও মাৰা গ'ল। আপোনাৰ লগৰ কিমান আছে এতিয়া জীয়াই? তেতিয়া সি 60ত আছিল। 60 বছৰ? আপোনাৰ বন্ধুজন কিমান বছৰ আগত ঢুকালে? এতিয়া সি ঢুকুৱা 12 বছৰ হৈছে। তেতিয়াহ'লে 70-72 বছৰ হ'ল অঁ, সেইজনৰ অঁ, জন্মৰ পৰা মৃত্যু পিছৰ এই মুহূৰ্তলৈকে। আৰু আপোনাৰো তেনেকুৱাই হ'ব, 72-72 বছৰ এনেকুৱা হ'ব চাগে। অঁ। আপুনি বিয়া পাতিছিলে কিমান চনত? মই পাতাতো 20 বছৰতে পাতিছোঁ। বয়সত? এই চনটো মনত নাই? এজন চনটো ল'ৰাই- মনত নাই? 20 বছৰত যে বিয়া পাতিছিলে, কোন চনত বিয়া পাতিছিলে মনত আছে নাই? চনটো মনত আছে নাই? এইটোৱেইতো দিগদাৰ। সেইটো মনত নাই? এতিয়া কাহিলীপাৰাত আপোনাৰ ঘৰ আছে নাই? নাই। কি কৰি চলিম মইহে জানো। আপোনাৰ কাহিলীপাৰাত এতিয়া ঘৰ আছে নাই? জীৱনটোও নাযায় মই, অঁ, এনেকুৱা হৈছে। জীৱনটো গেলি ভগৱানে বা কি কৰে, এই নামঘৰ প্ৰভুৱে। সেইটোকে মই কামনা কৰিছোঁ। বহুত দুখ। আপুনি এতিয়া কেনেকৈ থাকিব খোজে জীৱনৰ এই মুহূৰ্তত, বা আহি থকা সময়খিনি কেনেকৈ পাৰ কৰাব খোজে? ক'ত থাকিব খোজে? আপোনাক আৰাম লাগে? আপুনি ধৰ্মশালাত থাকিব খোজে নে কাম কৰি থাকিব খোজে? আৰামটো ক'ত সুখ পাম? কোনে সুখ কৰি দিব মোক? এই যে বৃদ্ধাশ্ৰমবোৰ আছে, বৃদ্ধ মানুহক যে ৰাখে, সেইবোৰত থকাৰ ইচ্ছা নাই নেকি আপোনাৰ? যদি ভাল সুবিধা হ'লে থাকিব মন যায়। বৃদ্ধাশ্ৰমত থাকিবলৈ মন যায়? অঁ, আপুনি যোগাযোগ কৰা নাই? মইতো কৰা নাই। আপুনি নাজানে?
মই আচ্ছা, লিখা আপোনাৰ পঢ়া দেউতাৰ নামটো কি? লিখা পঢ়া নাই। আপোনাৰ দেউতাৰ নাম কি? মোৰ দেউতাৰ নামটো আছে ৰামেশ পাঠক। ৰমেশ পাঠক। অঁ, তেখেতৰ ঘৰ ক'ত আছিলে? নৰকাসুৰতে। বহুত পুৰণা নেকি আপোনালোক তাৰে? অঁ, তাৰে মানুহ দুই এটা চিনি পায়নে? মনত আছেনে কাৰোবাৰ কথা? এতিয়া যিকেইটা চিনি পাওঁ এইকেইটাও গোটাই মাৰা গৈছে। মাত্ৰ আপোনাৰ হেৰিয়াক চিনি পাইছিল নেকি? এই হা? উদয়জ্যোতি চেতিয়া ফুকন? উদয় ফুকন। অঁ, উদয়জ্যোতি চেতিয়া ফুকন এই নৰকাসুৰ হাইস্কুলখন জন্ম দিছিলে যে। আৰু কাক চিনি পায় এনে কওকচোন, তেনেকুৱা বয়সৰ মানুহ? এনেকুৱা বয়সৰ আছে যাতে তাতে পাহাৰত আছিলে আপোনাৰ ন? পাহাৰ চাই। পাহাৰ চাইডত। তাৰপিছত আপুনি বিয়া পাতিলে, বালিগাম্বুৰা আপোনাৰ কাক চিনি পায়? বালিগাম্বুৰা মৰিল যে অঁ, কং। অঁ, তেওঁলোকক চিনি পাইছিলে। তেওঁলোকে আপোনাক চিনি পাবনে দেখিলে? চিনি পাব। তুলসী অঁ, এই চিনি পাব। তুলসী। অঁ, তুলসী কি? অঁ, তুলসী কথা মনত আছে আপোনাৰ? অঁ, তুলসী গাঁওবুঢ়া অঁ, মনত আছে? ময়ো কিছু মানুহ চিনি পাওঁ ন? পাওঁ নাই? ময়ো কিছু মানুহ চিনি পাওঁনে নাপাওঁ? হয়। পাইছোঁ নাই মানুহ চিনি? অঁ, হে? এতিয়া আপোনাৰ গুৰি গোষ্ঠীটো ওলাই যাব। তুলসী গাঁওবুঢ়াইতো গম পায় আপোনাক ন? গম পায়। আৰু এই ৰাজেন। অঁ, সিহঁতি গম পায়। ঠৰঙা গগৈ পুলিচ মনত আছেনে? তৰঙা গগৈ পুলিচ। খগেন গগৈৰ কথা, অঁ, ঠৰঙা গগৈ মনত পৰিছে? হয় নেকি? ঠৰঙা গগৈক চিনি পায়? অঁ, তাক পাওঁ। সেই আপোনালোকৰ বয়সৰে হ'ব নেকি? অলপমান আপোনালোকে সৰু হ'ব। মোতকৈ ডাঙৰ হ'ব। এই সৰু হ'ব, ডাঙৰ নহ'ব। তেওঁ ৰিটায়াৰ হ'ল, এতিয়া পুলিচ আছিলে। খানা চানা বনাই ভাল পাই যে ন? অঁ, হয় দে। অঁ, ঠৰঙা গগৈ। গম পালোঁ। ঠৰঙা গগৈৰ কথা মনত আছে? অঁ, নৰকাসুৰত বিহু মাৰিছিল নাই আপুনি? বিহু মাৰে নহয় আগতে খুব। শনি পাৰ্টিৰ কথা মনত আছে নাই? শনি পাৰ্টি এটা আছিলে যে ঠৰঙা গগৈহঁতৰ। অঁ, মনত পৰিছেনে? অঁ, শনি পাৰ্টি বুলি কয়। বিহু মাৰি ফুৰে। বিহু মাৰি ফুৰে যে, মনত পৰিছে? হয়, মই কেনেকৈ জানো কওকচোন? মই কেনেকৈ জানো? যাই থাকা যে সেইকাৰণে। নাই, মই গৈ নাথাকোঁ। ময়ো গৈছিলোঁ, এটা সময়ত আছিলোঁ সেইটো ছাইডত। কিন্তু মানুহবোৰৰ খা খবৰ লওঁ। অকল তাত বুলি নহয়, গোটেই গুৱাহাটীৰ অলিয়ে গলিয়ে খবৰবোৰ মই ৰাখোঁ। কোন মানুহ কেনেদৰে থাকে, মানুহবোৰ মিলিজুলি থাকিলে ভাল লাগে। তাতে জ্যোতি সংঘ বুলি এটা সংঘ নাই জানো, ক্লাব বনাইছে, সেইবোৰ চাই থাকোঁ আমি দূৰৰ পৰা। মইতো বহুত দূৰত থাকোঁ। বাৰু যি নহওক, আপোনাৰ সংসাৰখন কি হ'ল কি নহ'ল পিছত কওকচোন? বিয়া পাতিলে, ল'ৰা ছোৱালী কি হৈছিলে কি নাই হোৱা? এইটো বহুত দীঘল কথা। মোৰ হ'ল কি, দেউতাই ভুল কৰি থৈ গ'ল আৰু এইখিনিয়ে লেঠা মাৰি। কি ভুল কৰিলে? মাটিমাহ বিক্ৰী কৰি চেচ কৰি মোৰ মাইকীটো বেমাৰ হ'ল বেয়াকৈ, মেডিকেলত ৰাখি নাই, ভাল নহয়। অৱস্থা ভাল আছিল তিতাপৰত, মাইকীটো থকাবোৰত। মাইকীটো চেচ, ল'ৰা ছোৱালীও চেচ। ল'ৰা ছোৱালী কেইটা আছিল? 3জন। সিহঁত কি হ'ল? সেই বেমাৰ হয় মাকে মৰাৰ পাছত ঢুকালে? চব ঢুকাই গৈছে। সেইকাৰণতে এতে পেলাই আহিল মোক। তাৰপিছত আপুনি ঢুকোৱাৰ পিছত কিমান চনৰ কথা, কিমান বছৰ আগৰ কথা? এইটো ইমান হিচাপ নাথাকে নহয় মোৰ। লিখা পঢ়া নহয়। এতিয়া আপোনাৰ মাটি বাৰী একো নাই তাত? নাই। তাৰপিছত আপুনি গুচি আহিলে তাৰ পৰা? অঁ, ক'ত থাকিলে প্ৰথম আহি? গোলাঘাট। গোলাঘাটতে ডাঙৰ হ'লোঁ। তাতে হাল বালোঁ, তাতে ট্ৰেক্টৰে দি। ডাঙৰ হ'লোঁ মানে গোলাঘাটত ডাঙৰ হ'ল মানে আপুনি বিয়া পতাৰ পিছতহে গৈছে গোলাঘাট নে আগত গৈছিলে? বিয়া পাতাৰ মৰাৰ পাছতে। অঁ, আপুনি সৰুতে বিয়া পাতিছিলতো? অঁ, তাতে ডেকা হ'ল। তাতে যায় তাহাঁতে কয়, সেই এনেকুৱা ল'ৰা ৰাখিব লাগে, খুব জ্ঞানী, আমি গম পাওঁ। তাৰপাছত তাতে থাকিলোঁ, থাকি ট্ৰেক্টৰ কিনি দিলে মোক। গৰু হাল বিক্ৰী কৰি দিলে।
তাৰপিছত হাল মাৰি 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 7 বছৰ থাকিলোঁ তাতে। তাৰপিছত ট্ৰেক্টৰটো অলপ অলপ বেয়া হৈ আহিল। যেতিয়া বেয়া হৈ আহিল তেতিয়াই কৈছে কি যে এটা কথা, নিজকে বেয়া হৈ আহিলে, ময়োতো চলিব নোৱাৰা হৈ আহিলোঁ, তো কি কৰোঁ, তই 40,000 লৈ যা, ট্ৰেক্টৰটো ইয়াতে যি কৰে কৰিব। ইও বুঢ়া মানুহ আছিল, যিটো মই যাৰ ঘৰত আছিলোঁ। 40,000 লৈ যা, তই ক'ৰপৰা কিবা কৰি খাবি, ভালকৈ চলিবি। তাৰপৰা গুচি আহিলোঁ। 40,000 দিলে? অঁ, 40,000 পূৰা গণি দিছিল। সেই পইচাটো লৈ আপুনি ক'ত আহিলে? তাৰপৰা আহি বৰবাৰীত থাকিলোঁ। গুৱাহাটীৰ? তাতে থাকি তাতে খালোঁ লালোঁ, সেনেকৈ থাকি থাকি কাম কৰোঁ। নাই কোনোবা হাজিৰা কৰিব গ'লে, কালি দিম যা, আজি নাই, খুজিব গ'লে। সেনেকৈ কৰি কৰি নিজৰ পকেটৰো খাওঁ, খাই 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 বাদ দি কাপোৰ কানি টোপলা বান্ধি গোলাঘাট গুচি গ'লোঁ। শিৱসাগৰৰ পৰা আহিও গোলাঘাট গ'লোঁ, গোলাঘাটত থাকিলোঁ। নাই, মালিকটো বৰ খেচৰা, উল্টাই মোৰ পইচা খাই গৈছে। মই গুচি আহিলোঁ, মই নহ'ব ইয়াত থকা, সেনেকৈ গুচি আহিলোঁ। সঁচা এই নাথৰ ঘৰত মৰম কৰেনে চবেই? মৰম মানে মাইকীকেইটাই খাৱা লোৱা শান্তি নেদে, ল'ৰা ছোৱালীটো ফিৰিয়ে নাচায় মোক। সত্য কথা এইটো, একদম ক'ব পাৰোঁ। কোনে মৰম কৰে? সি অলপ মৰম কৰে, নকৰা নহয়। এই গধূলি হ'লে আৰু খাই লৈ আৰু নিজৰ বিচনা নিজে লয়, কিন্তু মোক একো নকয়, মিছা কথা নকওঁ। দে শুই থাক বুলি কয়, আৰু নিজে খাই না নাখায় নাজানো। আপুনি ইয়াৰ আগতো ইয়াত আছিলে নেকি জেগাটোত, বেলেগৰ ঘৰত? এইখিনি জেগাত নাই, মোক ক'তো নাই। ইয়াত নাছিলে ন? বৰটিলাতে আছিলে? এই বৰটিলা ভাগিন বুলি। নাথৰ লগত আপোনাৰ কোনো তেজৰ সম্পৰ্ক নাই? নাই, মিছা কথা নকওঁ। তথাপি সি আৰু মলি ফেলাম কিবা কৰিম বুলি কৈ ভাগিনক কৈ লৈ আহিছিল। এতিয়া ভাগিনে কৈছে যে কেনেকৈ চলি আছা? বৰ কষ্ট বুলি কওঁ, ক'লে মোৰো। কোন ভাগিন? হা? কোন ভাগিন? এই বৰটিলাত থাকে। সি আহে নাই খবৰ ল'বলৈ? আহিব নোৱাৰে, সিও অসুখীয়া ৰকম। তাত কি কৰিছিলে বৰটিলাত থাকি? এনেকৈ হাজিৰা চাজিৰা কৰি আছিলোঁ, কণা কণি। আৰু তাহাঁতেও ল'ৰা ছোৱালী গোটেই চাকৰিয়ে, ছোৱালী নাই, চব ল'ৰাই চাকৰি। তাত কষ্ট পাইছিল নেকি? নাই, খুব মৰমত ৰাখিছিল, ময়ো দেম কাম কৰি আহিলোঁ। কিয় গুচি আহিলে আপুনি ইমান মৰমৰ মাজৰ পৰা? মৰমৰ পৰা অহা মানে সি ক'লাক না, তাতে কি কি বা ক'লা। তাৰপিছত কৈছে মোৰ তাতে যাওক দিয়া, সেনেকৈ আহিলোঁ। কেইবছৰ হ'ল এতিয়া? এতিয়া 11 বছৰে হ'ল ইয়াতে? হয় নেকি? 11 বছৰৰ বেছি হৈছে।